মাজে মাজে কান্দিব লাগে। এটা কথা কওকচোন, আপুনি শেষবাৰ কেতিয়া কান্দিছিল বাৰু? নাই, এই হঠাৎ স্মৃতিৰ বতাহজাকে কোবাওঁতে ওলোৱা চকুপানী টোপালৰ কথা কোৱা নাই। কৈছোঁ কন্দাৰ কথা, হিয়া উজাৰি কন্দাৰ কথা। মনত হয়তো পৰা নাই ন? নে কষ্টবোৰ অভ্যাস কৰি লৈ কন্দাই বাদ দি দিলে? নকৰিব এনেকুৱা। ভালে থাকিবলৈ মাজে মাজে কান্দিব লাগে। কান্দিব পৰালৈকে মানুহবোৰ যি থাকে সেউজীয়া হৈ থাকে। এবাৰ যদি কান্দিব নোৱাৰা হয়, আপুনি আৰু মানুহ হৈ নাথাকে, শিল হৈ পৰে। আনৰ আগত নালাগে, কিন্তু নিজৰ ওচৰত মাজে মাজে কান্দিব। দুখবোৰ নিজে নিজক শুনাব। বুকুখন পাতল হ'ব। শিল হোৱাৰ আখৰাত চকুৰ পুখুৰীটো শুকাই যাবলৈ নিদিব। হাঁহিবোৰ নিজে নিজে উভতিব। সময় আকৌ সুখেৰে আচল ভৰাব, কিন্তু বুকুখন হেঁচি হেঁচি নিজক কষ্ট দি নাথাকিব। আৰু কন্দা মানুহবোৰ দুৰ্বল নহয়, সাহস লাগিব নিজৰ দুখবোৰৰ নিজেই মোকাবিলা কৰিবলৈ। সেয়েহে কওঁ, মাজে মাজে কান্দিব। আন নহ'লেও বাহিৰৰ পৃথিৱীখনৰ আগত হাঁহিৰ উৰণিখন নিভাঁজকৈ ল'বলৈকে মাজে মাজে নিজৰ ওচৰত কান্দিব লাগে।